সম্পাদক পৰেশ বৰুৱা আৰু তপন দাস ডাঙৰীয়া, সাধাৰণ সম্পাদক শ্ৰী অৰুণ দাস, শ্ৰী দীপক কলিতা, শ্ৰী জয়ন্ত কলিতা, শ্ৰী কমল বৈশ্য ডাঙৰীয়া, আজিৰ এই মহাযজ্ঞত উপস্থিত ধৰ্মপান ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, ধাৰাপুৰত 2001 চনৰ পৰা আৰু 2017 চনৰ পৰা ধাৰাবাহিকভাৱে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ পালন কৰি অহা হৈছে। এই যজ্ঞলৈ মোক নিমন্ত্ৰণ কৰোঁতে মই সমিতিক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আহিবৰ বাবে যত্ন কৰিম আৰু আজি মই এই যজ্ঞস্থলীত উপস্থিত হৈ মা লক্ষ্মী, মা বিষ্ণুক মোৰ ভক্তি ভৰা প্ৰণাম যাচিব পাই মই নিজে সঁচাকৈ পবিত্ৰ অনুভৱ কৰিছোঁ আৰু আপোনালোককো মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ অনাগত দিনতো এই যজ্ঞ ধাৰাবাহিকভাৱে চলি থাকিব। যজ্ঞ সমিতিৰ ফালৰ পৰা কেইবাটাও অনুৰোধ কৰা হৈছে। যজ্ঞভূমি চৌহদৰ সীমাৰ দেৱালখন আমি আপোনালোকক ভাল কৰি বনাই দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ, যাতে দেৱালখন খুব ভাল কৰি নিৰ্মাণ হৈ যায়। কিমান টকা লাগিব মই ক'ব নোৱাৰোঁ, আপোনালোকে মোক প্ৰাক্কলন এটা বনাই দিলে মই বুজি পোৱাৰ ব্যৱস্থা কৰি দিম। পুনৰ সকলোকে মই আকৌ এবাৰ ধন্যবাদ আৰু প্ৰণাম যাচিছোঁ আৰু যজ্ঞৰ সফলতা কামনা কৰিছোঁ। ধন্যবাদ। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিক